জনাইছো আজি আমি সমগ্ৰ অসমবাসী ৰাইজে আমি যি আমাৰ ৰাজনৈতিক দল জয় ভাৰত পাৰ্টি আমি আজি হৰুপথাৰ 107 নং সমষ্টি যি বিধানসভা সমষ্টিত যি আজি আমি অন্তৰ্ভুক্ত হৈ আজি আমি যি সভা আহ্বান কৰিছিলো সেই সভাত আমি জয় ভাৰত পাৰ্টিৰ আমি 5 কোটি অধিক মেম্বাৰশিপ আমি ইতিমধ্যে নামাকৰণ কৰিছো আৰু ইয়াৰ যোগেদি আমি বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো যে আগন্তুক 2026 চনৰ যি ইলেকশ্যন তাত আমি সমগ্ৰ অসমবাসী ৰাইজে আমি প্ৰতিউত্তৰ দিবলৈ আমি তৈয়াৰী আছো আৰু আমাক তেনেকা ঠক প্ৰবচনৰ যি চৰকাৰ আমাক নালাগে আমাৰ যিবিলাক আমাৰ অসমবাসী ৰাইজৰ সৰ্বাঙ্গীন বিকাশৰ কাৰণে যিবিলাক নীতি আদৰ্শ তেখেতসকলে দেখুৱাই তাত কথাৰ প্ৰতি কাম হোৱা নাই গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজে জয় ভাৰত পাৰ্টিক আমি একদম অন্তৰে আমি আকোৱালি লৈছো আৰু আমি 2026 চনত সমগ্ৰ অসমবাসীৰ ৰাইজৰ হৈ আমি প্ৰতিউত্তৰ দিবলৈ সাজু হৈ আছো ইয়াকে আপোনাৰ আগত আমি আজি প্ৰস্তাৱ আগবঢ়াইছো হয় আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাব বিচাৰো যে 107 নং খৰুপথাৰ বিধানসভা সমষ্টিত আজি সমষ্টি কমিটি গঠন কৰা হয় আৰু এই সমষ্টি কমিটি জয় ভাৰত পাৰ্টিৰ তৰফৰ পৰা গঠন কৰা হৈছে আৰু এই আজিৰ এই যোগদান সভাত প্ৰায় 500ৰো অধিক লোক যোগদান কৰে আৰু যেহেতু আমাৰ বৰ্তমান জয় ভাৰত পাৰ্টি আগন্তুক দিনত বিটিআৰ যি পৰিষদীয় নিৰ্বাচন আছে সেই পৰিষদীয় নিৰ্বাচনতো অংশগ্ৰহণ কৰিব যি 40খন আসনৰ ভিতৰত আমাৰ 14খন আসনতে আমি জয়ী হ'ম আমি ক'ব বিচাৰিছো আৰু বিপুল ভোটেৰে আমি জয়লাভ কৰিম ই আমাৰ বিশ্বাস বৰ্তমান আমাৰ এই সৰুপথাৰ বিধানসভা সমষ্টিত যি সমষ্টি কমিটি গঠন কৰা হৈছে ইয়াত 31 জনীয়া কমিটি গঠন কৰা হ'ল আৰু সভাপতি মনেশ্বৰ পৰ্জা আৰু সম্পাদক দীননাথ কুমাৰ আৰু তেওঁলোকৰ নেতৃত্বত 31 জনীয়া কমিটিয়ে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ যিখিনি কাৰ্যকলাপ কাম কৰিবলগীয়া আছে প্ৰক্ৰিয়াবিলাক আছে সেই সকলোবিলাক কৰি যাবলৈ তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অতি শীঘ্ৰে তেওঁলোকৰ জৰিয়তে ব্লক কমিটি আৰু বুথ কমিটিসমূহ গঠন কৰিবলৈ তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে।